নমস্কাৰ, সংবাদ মাধ্যমলৈ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক 7 আৰু 8 ডিচেম্বৰ শনিবাৰ আৰু ৰবিবাৰ 21 আৰু 22 আঘোণ তাৰিখে মাজিকুছি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত তামোলবাৰী গৰমপাৰা খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশনখন এইবুলি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানটো সুকলমে চলাই নিবৰ কাৰণে এখন 17জনীয়া কমিটিকে ধৰি কেইবাটাও উপসমিতি গঠন কৰা হৈছে আৰু ইয়াৰ প্ৰতিটো বিভাগে প্ৰতিটো উপসমিতিয়ে নিজাববীয়াকৈ কাম কাজবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে 80% কাম ইতিমধ্যে আগবাঢ়ি আছে আৰু এই সপ্তাহৰ ভিতৰত সমস্তখিনি কাম সম্পূৰ্ণ হৈ উঠিব আৰু এই অধিৱেশনলৈ আমাৰ যথেষ্ট গুণী জ্ঞানী তথা বুদ্ধিজীৱী লোক ইয়াত উপস্থিত হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্যদাৰ উদ্ঘাটনকে ধৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বিশেষ কাৰ্যসূচী পৰিবেশ কলা ইয়াত প্ৰদৰ্শন হ'ব। সেইদিনাখনে প্ৰথম দিনাৰ কাৰ্যসূচীতে স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু লগতে কেইবাখনো গ্ৰন্থ ইয়াত উন্মোচন কৰাৰ ব্যৱস্থা ৰখা হৈছে আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী মুকলি সভাত আমাৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত হ'ব। BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকে ধৰি অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীও তেখেতেও সন্মতি জ্ঞাপন কৰিছে ইয়ালৈকে অহাৰ কাৰণে আৰু লগতে কেইবাটাও সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি কেইবাজনো ব্যক্তি ইয়াত উপস্থিত থাকিব। বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাকে ধৰি বহুকেইজন ব্যক্তি ইয়াত উপস্থিত থাকিব আৰু সংবাদ মাধ্যমৰ প্ৰাগ নিউজৰ মুখ্য চিফ এডিটৰ তেখেতেও ইয়াত উপস্থিত থকাৰ কাৰণে কথা দিছে।